আসসালামু আলাইকুম লগতে সকলোকে নমস্কাৰ ৰাখিবা চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে আৰু মোৰো ভাল আজি দিনটো ভিডিঅ' নকৰিলোঁ কিয় জানেনে যোৱাকালি দুদিনৰ পিছত মেইন ঘৰৰ পৰা আহিলোঁ তাৰ পাছত মই মানে অকলে কুৰমাখিনিহে বনাই থৈছিলোঁ বাকী সব বস্তু বনাবলৈ আছিলে আৰু আজি আগবেলাতে মই গোটেইখিনি বস্তু বনাই ল'লোঁ আৰু দিনটো সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ আৰু তাৰ মাজতে বহুত কিবা কিবি কাম থাকে মোবাইলটো নল'লোৱে আৰু এতিয়া অলপ আগত মানে খবৰ দিছে ভাইটি মাইহঁত আহিব ঈদ খাবলৈ বুলি আহিব আৰু ভাইটি দিনত ডিউটি যায়গৈ যে সেইটো কাৰণে সিহঁত দিনত আহিবলৈ নোৱাৰে ৰাতি আহিম বুলি কৈছে আৰু মই ভিতৰত বনোৱা সিজোৱা কৰি আছোঁ বলক যাওঁ আজি মই নতুন মানে স্নেক প্লেনৰ মানে নতুন পট এটা সজালোঁ দেখুৱাইছোঁ ৰ'ব দেই কেনেকুৱা লাগিছে ক'ব এইটো পানী জাৰ আছিলে পানী জাৰটো মানে আমি ব্যৱহাৰ নকৰোঁ এইটোতে তলতে শিলগুটি অলপ দি দিলোঁ জানেনে সৰু সৰু মিহি মিহি শিলগুটি আছিলে তো পিছত এইখিনি মানে ভালকৈ সজাম আৰু এতিয়া এনেই অকণমান মানে মোৰ এনেকৈ সজালে বৰ ভাল লাগে সেইটো কাৰণে এনেই অকণমান ট্ৰাই কৰিছোঁ আৰু ভালদৰে পিছত সজাম এইফালে বেটি পঢ়ি আছে দেই এইফালে বিচনা এখন পাৰি থৈ দিছোঁ এই পাতখিলা এনেকৈ ফালি থাকিলে পাতখিলা এই মাজতে ফালি থাকিলে কৈছোঁ নহয় ধুনীয়াকৈ বাঢ়ি আহিছে আৰু এতিয়া মই পাকঘৰলৈ আহিলোঁ ইয়াত বনাইছোঁ এতিয়া মই মাছ ভোল দি মাছৰ টেঙা বনাম আৰু এইটো ঈদত মানে মাংস খাই খাই মানুহবিলাকৰ পেট নবোৰ ইমান ভাল হৈ নাথাকে যে আৰু মায়ো মানে বহুত বেমাৰ আছে চুগাৰ থাইৰয়ড ইউৰিক এচিড এইবিলাকৰ কাৰণে মাংসটো খাব নোৱাৰে সেইটো কাৰণে মাছৰ টেঙাকৈ বনাব ক'লে আৰু এইফালে মই বনাইছোঁ কোপ্তাও ক'ব পাৰে মুঠিয়াও ক'ব পাৰে মই অকণমান বেলেগ ধৰণে বনাম এইটো মুঠিয়া বুলি কয় আৰু এইখিনি ধুনীয়াকৈ মই এতিয়া ভাজি লৈছোঁ ভাজি হৈ যোৱা পাছতেই আকৌ মই পিঁয়াজ আৰু পানীত এইখিনি আধা ঘণ্টা 20 মিনিটমান সিজাম তাৰ পাছতহে মানে মুঠিয়া ৰূপ ল'বগৈ এইখিনি আকৌ কেইটামান মই এতিয়া পানী দি আকৌ উতলাই দিছোঁ পানীখিনি সম্পূৰ্ণ শুকাবলৈ দিম কিন্তু ইয়াৰ সম্পূৰ্ণ ৰেচিপি মই ভিডিঅ' দিয়া নাই আপোনালোকক পিছত আকৌ বনাম তেতিয়া সম্পূৰ্ণ ভিডিঅ' দিম আজি মানে ৰেচিপি দিবলৈ একেবাৰে সম্ভৱেই নহ'লে কাৰণ মানে মোবাইলটো ল'বলৈই টনা আজোৰা হৈছে টাইম মানে ইমানেই মানে কাম ওলাইছে আৰু ইয়াৰ ওপৰতে কেইটুকুৰামান কেঁচা আদা দি দিছোঁ আৰু এই মুঠিয়াটোত কেঁচা আদাৰ ফ্লেভাৰটো বহুত বেছিয়ে ভাল লাগে আৰু এই মুঠিয়াটো দেখিবলৈ যিমান ভাল লাগিছে নহয় খাবলৈও বহুত বেছিয়ে সোৱাদ লগা হয় আৰু এইফালে কুৰমাখিনি মানে পূৰা ঘিউত ডুবাই ৰাখিছোঁ তেতিয়া বেয়া নহয় আৰু দিল কলিজা এইবিলাক মই দিনতে বনালোঁ এতিয়া ৰাতি অকল ভাত আৰু মুঠিয়াখিনিহে বনাইছোঁ আৰু মাছৰ তৰকাৰী বনালোঁ এইফালে আমাৰ আলহী আহি পালেহি মেক্সি পিন্ধি পিন্ধি আহিছে মানে যেনেকৈ আছিলে তেনেকৈ আহিছে ঈদ খাবলৈ তাৰমানে ঘড়ীটো এইটো এয়া 10টা বজাত আমাৰ আলহী আহিছে মানে সাজি কাচি আহিবলৈ টাইম নহ'লে এয়া মেক্সি পিন্ধিয়ে গুচি আহিলে কি হ'ল কি টোপনি ধৰিছে 10টা বজাত ৰাতি ফুৰিবলৈ আহিছে আকৌ টোপনি ধৰিবই হয় নাই ঘৰ লোৱা আগদিনাখনে আনিলোঁ ঘৰ লোৱা আগদিনাখন যে পিটিক যে লৈ গৈছিলোঁ তেতিয়াই আনিলোঁ এয়া খৰিচা লৈ আহিছে এবাৰ আজি ভৰাইছে আজিয়ে লৈ আহিছে আৰে এই নতুন ঘৰ লোৱা প্ৰেজেণ্ট দিছে দেই আল্লাহ দুটা এটা কুকাৰ এইটো কি এয়া মোৰ নতুন ঘৰ লোৱা প্ৰেজেণ্ট গিফ্ট ভাল লাগিছে এইকেইটা নতুন ঘৰ লোৱাৰ কাৰণে দিছে দেই এইটো কনফিগাৰটো ময়ে চাই থাকিলোঁ মোৰো এইটো লগাবলৈ ভাল এই এনেকুৱাটো বৰ অঁ এই পিছফালে খাই ল ভাইটি ল জানজনী খাবা নি এই আলহীক পিছফালে বান্দাতে চৰবত দিছোঁ তেনেকৈ গাড়ীবোৰ মুছলিম মানুহ
অঁ নিজক কোৱা মানে নাই তোলা নাই তোলা কাপোৰ খুলিছা কাপোৰ পিন্ধিছা হে বাই বাই হে যাবাগে নি বাই বাই যাবাগে এইফালে খোৱা কম তাই আৰু ৰাতি 11টামান বজাত কেকা বৌ ভতিজাজনীৰ লগতে বেটা মাহঁতৰ লগ কৰিম বুলি আহিলে। বেটাও কেকাহঁতৰ ঘৰতে থাকে যে, সিও ক'লে নানীক মাতষাৰ লগাই আহোঁ বুলি আহিলে। আৰু মাহঁতেও এইফালে খাই বৈ এতিয়া ঘৰলৈ যাবলৈ ৰেডি হৈছে আৰু এইটো পিটিক মাতি মাতি ঈদ পাৰ হৈ গ'ল চিজিল কৰি পেলাই সেইটো মই নিজে কৰিলোঁ তাক মাতোঁতে তাৰ পাছত আপোনালোকক লগ পাইছোঁ একেবাৰে পিছদিনাখন 12:30 বজাত লগ পাইছোঁ দেই। আলহী আহিছিলে ঈদ খাবৰ কাৰণে, ঈদ খোৱা আলহী। নামটো কোৱা আনি আনি আহা যাওক ৰ'দ যাক যে বৰষুণ দিলে বৰষুণে দি থাকে আৰু ৰ'দ দিলে একেবাৰে মানে ৰ'দ দিছে অ' গৈ আছোঁ এতিয়া কেকাহঁতৰ ঘৰলৈ জোনাবক ভাত খুৱাইছে তালৈ মাতিছে গৈছোঁ আজি দুপৰীয়া ভাতটো তাতে খাম। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা লাগিলে কমেণ্টত জনাব। আন এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। বাই।